নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীৰে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব। লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্ৰান্টি দিছোঁ। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশি যি ঘৰত চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াত সমূহীয়াভাৱে কৰা হৈছে, গতিকে জাতক জাতিকাভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া ইয়াত ইংৰাজী নৱবৰ্ষ 2024 চনৰ মীন ৰাশিৰ ৰাশিফল আগবঢ়োৱা হৈছে। সকলো দিশ সামৰি একেলগে আগবঢ়োৱা হৈছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এতিয়া আহোঁ মীন ৰাশিৰ 2024 বৰ্ষৰ ৰাশিফললৈ। অসমীয়া ৰাশিফললৈ মীন ৰাশি ব্যক্তিসকলৰ নামৰ প্ৰথম অক্ষৰ হ'ল দন্ত্য দ আৰু প্ৰথম চ। নক্ষত্ৰ নং 25, 26 আৰু 27 লৈ এই ৰাশি গঠিত হৈছে। পূৰ্ব ভাদ্ৰাপদ নক্ষত্ৰৰ অন্তিম এপাত, উত্তৰ ভাদ্ৰাপদ নক্ষত্ৰৰ চাৰিপাত আৰু ৰেৱতী নক্ষত্ৰৰ চাৰিপাত লৈ এই মীন ৰাশি গঠিত হৈছে। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। এই 2024 বৰ্ষটো এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা যায়। মনৰ আশাসমূহ এই ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটোত পূৰ্ণ হ'ব। সকলো ফালৰ পৰাই সুখ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে এই বছৰটোত। আৰ্থিক দিশত এই ৰাশিৰ জাতক জাতিকাসকলে এই বছৰত সকাহ লাভ কৰিব। বিভিন্ন দিশৰ পৰা অৰ্থৰ আগমন হ'ব। পাবলৈ থকা টকা ঘূৰাই পোৱাৰ যোগো এই বছৰটোত দেখা গৈছে। আপুনি যদি নতুনকৈ বেপাৰ বাণিজ্য আৰম্ভ কৰিম বুলি ভাবিছে এই 2024 বৰ্ষটোত কৰিব পাৰে। সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো নতুন সংযোগ স্থাপন আপোনাক গতিশীল কৰি তুলিব আৰু জীৱনলৈ পৰিৱৰ্তন আনিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এই বছৰটো অতি শুভ হয়, আৰু সকলো শিক্ষাৰ্থীয়ে এই বছৰটোত মনে ভবা ধৰণে ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰত কিন্তু এইখিনি এটা কথা উল্লেখ কৰোঁ যে এই ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব, গতিকে খৰচৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ কৰিলে সুফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰতো এই বছৰটো অতি সুন্দৰ দেখা যায়। পৰিয়ালৰ সদস্যৰ মাজত মিলা প্ৰীতি ভাৱ বৃদ্ধি পাব, আৰু সমাজত পৰিয়ালৰ দ্বাৰা আপোনাৰ মান সন্মান বৃদ্ধি পাব। এটা কথা ঠিক, এইখিনিতে আপোনাৰ এটা কথা লক্ষ্য ৰাখিব লাগিব যাতে আপোনাৰ বাক্য মধুৰ হয় সকলো ক্ষেত্ৰতে। শাৰীৰিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে কিছু ধ্যান দিয়াটো দৰকাৰ আছে। বিশেষকৈ গাড়ী মটৰ চালন কৰোঁতে কিছু সতৰ্ক থকা উচিত, আৰু সকলো ক্ষেত্ৰতে বিশেষ ধ্যান দিলে সুন্দৰ ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো অতি সুন্দৰ দেখা যায়। আপুনি বিচৰা ধৰণে আপুনি সংগী পাবলৈ সক্ষম হ'ব এই বছৰটোত। আপোনাৰ প্ৰেম সম্বন্ধ শক্তিশালী কৰিবলৈ হ'লে এই বছৰত আপুনি প্ৰেমত সময় দিব লাগিব, তেহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ দেখা যায়। আপুনি মনে বিচৰা ধৰণে কৰ্মসংস্থাপন লাভ কৰিব এই বছৰটোত। আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, আৰু সমাজত আপোনাৰ মান প্ৰতিষ্ঠা হ'ব এই বছৰটোত। মুঠতে ক'ব গ'লে এই 2024 বৰ্ষটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ হ'ব। বিভিন্ন দিশৰ পৰা ধনৰ আগমন হ'ব, আপোনালৈ সফলতা আহিব, আৰু আপুনি বিচৰা ধৰণে আপোনাৰ কামসমূহ হৈ উঠি আপোনাক সুখ প্ৰদান কৰিব এই বছৰটোত। এতিয়া হওক প্ৰতিকাৰলৈ। অশুভ গ্ৰহসমূহৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু শুভত্বৰ পৰিমাণ বৃদ্ধি কৰিবলৈ এই ৰাশিৰ জাতক জাতিকাসকলে যদি তলত দিয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা কৰে অতি সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব এই বছৰটোত। শনিবাৰ দিনাখন যদি কোনো শনি মন্দিৰত তিল তেলৰ চাকি দান কৰে এই ৰাশিৰ জাতক জাতিকাসকলৰ ৰাস্তাত থকা বাধাসমূহ দূৰ হৈ কৰ্মসংস্থাপন লাভ কৰাত সহজ হৈ পৰিব।
প্ৰত্যেক বৃহস্পতিবাৰে এই ৰাশিৰ জাতক জাতিকাসকলে যদি দেৱগুৰু বৃহস্পতিৰ 20 মন্ত্ৰ জপ কৰে অতি সুন্দৰ ফল লাভ কৰিব। আৰু শনিবাৰ দিনাখন যদি পিপল গছৰ তলত এই ৰাশিৰ জাতক জাতিকাসকলে সৰিয়হৰ চাকি অৰ্থাৎ মিঠাতেলৰ চাকি যদি দান কৰে তেতিয়াহ'লে মনৰ আশাসমূহ পূৰণ হ'ব। সকলোৰে মংগল কামনা কৰি আৰু বছৰটো যে অতি শুভ হওক তাৰে কামনা কৰি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।